বহিৰাজ্যৰ পৰা অহা চালানী মাছক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে ইতিমধ্যে কেইবাটাও নিৰ্দেশনা প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰলৈ এছঅপি নিৰ্মাণ কৰিবলৈ ইতিমধ্যে নিৰ্দেশ প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰক উচ্চ ন্যায়ালয়ে আৰু বহিৰাজ্যৰ পৰা অহা চালানী মাছ তন্নকৈ পৰীক্ষা কৰাৰ নিৰ্দেশ প্ৰেৰণ কৰিছে কঠোৰ হৈছে উচ্চ ন্যায়ালয় চালানী মাছক লৈ এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত কবিকাক লইবৰ কাৰণে চেষ্টা কৰিছো বহিৰাজ্যৰ পৰা অহা মাছক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ফৰ্মেলডিহাইড যুক্ত চালানী মাছ কৰিব পৰীক্ষা ৰাজ্য চৰকাৰক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ এগৰাকী লোকৰ আবেদনৰ ভিত্তিত এই শুনানি ন্যায়ালয়ৰ আৰু ইতিমধ্যে হাসিবুৰ ৰহমান নামৰ লোকজনে দাখিল কৰা পিলৰ শুনানি লৈ এই নিৰ্দেশনা চালানী মাছৰ সঠিক পৰীক্ষণ কৰা হ'ব এতিয়াৰে পৰা চালানী মাছৰ সঠিক পৰীক্ষণ কৰা হ'ব তাৰ পিছতে চালানী মাছ বজাৰত উলিয়াব পাৰিব পৰীক্ষণৰ বাবে প্ৰস্তুত কৰিব এছঅপি পালন কৰাৰ নিৰ্দেশ ৰাজ্য চৰকাৰসমূহক ইতিমধ্যে উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰেৰণ কৰিছে চালানী মাছক লৈ কঠোৰ হৈ পৰিছে উচ্চ ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰেৰণ কৰি কৈছে চালানী মাছত যিহেতুকে যি বিষাক্ত দ্ৰব্য মিহলোৱা হয় সেই বিষাক্ত দ্ৰব্য পৰীক্ষা কৰিব লাগিব আৰু সেই দ্ৰব্য পৰীক্ষা কৰাৰ পিছতে সেয়া বজাৰত উলিয়াব পাৰিব বহিৰাজ্যৰ পৰা অহা মাছক লৈ উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰেৰণ কৰিছে ফৰ্মেলডিহাইড যুক্ত চালানী মাছ কৰিব পৰীক্ষা তন্নকৈ পৰীক্ষা কৰিব তাৰ পিছতে বজাৰত উলিয়াব পাৰিব আৰু ইতিমধ্যে এই বিষয়ে ৰাজ্য চৰকাৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে এগৰাকী লোকৰ আবেদনৰ ভিত্তিত এই শুনানি ন্যায়ালয়ে প্ৰেৰণ কৰিছে হাসিবুৰ ৰহমান নামৰ লোকজনৰ আবেদন দাখিল কৰাৰ পিছতে শুনানি প্ৰেৰণ কৰিছে আৰু শুনানি প্ৰদান কৰি এনেদৰে এতিয়া উচ্চ ন্যায়ালয়ে মন্তব্য প্ৰদান কৰিছে পৰীক্ষা কৰাৰ বাবে এছঅপি নিৰ্মাণ কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰসমূহক আৰু এছঅপি পালন কৰাৰ কাৰণে ইতিমধ্যে কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এক প্ৰকাৰ ক'ব লাগিব চালানী মাছৰ যি ৰাজ্য বজাৰত দপদপনিৰ সৃষ্টি হৈছে ব্যৱসায়ীসকলে চালানী মাছ বাহিৰৰ পৰা লৈ অহা হৈছে আৰু ব্যৱসায়ীসকলে চালানী মাছ বজাৰত অত্যাধিক হাৰত উলিওৱা পৰিলক্ষিত হৈছে এই চালানী মাছৰ পৰা বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে বজাৰ ব্যৱসায়ী যিসকল ব্যক্তি আছে প্ৰতিগৰাকী ব্যক্তিয়ে এতিয়া এক প্ৰকাৰ চালানী মাছ সেৱন কৰি ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে আৰু সেই সময়তে এগৰাকী ব্যক্তিৰ যি আবেদন কৰিছিলে সেই আবেদনৰ ভিত্তিতেই উচ্চ ন্যায়ালয়ে শুনানি প্ৰদান কৰি কৈছে যে উচ্চ ন্যায়ালয়ে কৈছে যে এতিয়াৰে পৰা প্ৰতিটো চালানী মাছ পৰীক্ষা কৰা হ'ব তন্নকৈ পৰীক্ষা কৰোৱা হ'ব ফৰ্মেলডিহাইড যুক্ত যি মাছ আহিব সেই মাছসমূহ পৰীক্ষা কৰা হ'ব আৰু সেই মাছসমূহ পৰীক্ষা কৰাৰ অন্ততহে বজাৰত উলিয়াবলৈ পাৰিব আৰু ইতিমধ্যে এই নিৰ্দেশনা জাৰি কৰিছে উচ্চ ন্যায়ালয়ে আৰু উচ্চ ন্যায়ালয়ে এই নিৰ্দেশনা ইতিমধ্যে প্ৰতি ৰাজ্য চৰকাৰে পালন কৰিব লাগিব এছঅপি নিৰ্মাণ কৰিব লাগিব আৰু এছঅপি ৰাজ্য চৰকাৰে আখৰে পালন কৰিব লাগিব ইতিমধ্যে এই নিৰ্দেশনা প্ৰেৰণ কৰিছে উচ্চ ন্যায়ালয়ে